এতিয়াও তোমার দ্বারা মোর মগজুর একটি কথা নাই। রুক্মিণীর যোগ্যবান করার ভাবে অনর্থক চিন্তা করার তোমার আবশ্যক নয়। ওরে বন্ধু সেদিরাজ হেকুপাল, ওরে বন্ধু সেদিরাজ হেকুপালর নিশিনা রূপবান বলবান ভারত বিখ্যাত বীর দ্বিতীয় জনের নাই। কেউকে সবিনয়ে মাতিয়ানি কন্যা সম্প্রদান করা। কি কলে সেদিরাজ হেকুপাল? ও সেদিরাজ হেকুপাল এই রুক্মিণীর যোগ্যবর বলি ওই সে বিবেচিত। ও মোরে মোরে ঘুরাইছে চকুৰ আগত ভূমণ্ডল লৰিব ধৰিছে। হে দেৱঋষি মহারাজ, মই যে উপায়হীন, মোক এটা উপায় দিয়ক দেৱঋষি, মোক এটা উপায় দিয়ক। মহারাজ, উপায় দিবলৈ মই যোগ্যজন নহওঁ, তথাপিতো সুধিলে যেতিয়া কওঁ শুনক। ৰাজকুমাৰীৰ স্বয়ম্বৰ পতা হওক, আপোন ইচ্ছাৰে স্বামী মনোনীত কৰক, আৰু কোঁৱৰৰ কথা মতে শিশুপালেই যদি যোগ্যজন হয় তেন্তে কৰিৰ মালা পাব নে কি কোৱা কোঁৱৰ? এইবার হেমুনিবরে যুক্তিযুক্ত প্রস্তাব দিছে। এই প্রস্তাবত মই সমর্থন জানাই। সোনকালে স্বয়ম্বর আয়োজন করা হোক। কোৱা গৈ কৃষ্ণক তোমার তেওঁ আর রুক্মিণী লৈ আশা করে থাকিব নালাগে। আৰু কবা গৈ কৃষ্ণক এই বুঢ়া ৰজাৰ মতি ভ্ৰম হৈছে। মই আৰু ৰজা নহওঁ, কাঠৰ পুতলাহে। সেইবাবে ৰুক্মবীৰে ৰাজকাৰ্য চলাইছে। তেওঁ যথোচিত প্ৰত্যুত্তৰে দিছে। সেই হওক মহাৰাজ, বিদায় এতিয়া। জন্তীৰ ইচ্ছামতে যন্ত্ৰ ঘূৰিব, আমি মাথো নিমিত্ৰ হেতাৰ নাৰায়ণ নাৰায়ণ। এ ফুলত বন্দী হইলে কালিন্দী ভোমোৰা, জুইত বন্দী হইলে চগা, এ তুমি বন্দী হইলে দম্ভ অহংকাৰে, নুবুজি ঈশ্বৰৰ মায়া। নাৰায়ণ নাৰায়ণ নাৰায়ণ। শোনা পিতা, সেই কৃষ্ণর বাবে আর কোন ভয়র কারণ নয়। মন্দিরার বিপুল সৈন্যগণ এদল গৰখীয়াৰ ভয়ত নহয় কাতৰ। রুক্মিণীর স্বয়ম্বরের সকলো কাম মই আয়োজন কৰিম। তুমি নিশ্চিন্ত মনে থাকা পিতা, মই এতিয়া আহিলোহে। কি কলি? নিশ্চিন্ত মনেৰে থাকিম মই। জগতপতি নাৰায়ণক জোৱাই ৰূপে পাবলৈ হেঁপাহ কৰিছিলো মই। হয়তো মোৰ আশা পূৰণ হ'ব, কিন্তু তই যে কুলাংগাৰ পুত্ৰ, বিষ্ণুৰ ক্ৰোধাগ্ননত পৰি ছাই হৈ যাবি তই। আৰু মই পিতা হৈ নিশ্চিন্ত মনেৰে থাকিম। হে দয়াময়, মোৰ
সন্তানক সুমতি দিয়া প্ৰভু, পুৰবোধ সন্তানক সুমতি দিয়া প্ৰভু, পুৰবোধ সন্তানক সুমতি দিয়া প্ৰভু, সুমতি দিয়া। হরি গতি দেখি মনোহরা গহীন গভীর গতি দেখি মনোহরা হেন জানি বান্ধৱ উদ্ধৱ প্ৰভু কিয় হসি মুরলীত মোর ব্যথফল বিরহর করুণ রাগিনী অহরহ বাজিব লাগিছে কত চেষ্টা করিও মই সুমধুর সুর আনিব পৰা নাই বোধ কৰো পৰিছে মনত বীৰিন্দা ৰাসলীলা দোলনৰ স্মৃতি তব অতীত কাহিনী হব পারে শেষ কালত মন মোৰ উৰুঙা উৰুঙা সঁচা যেন মন মোৰ অকলশৰীয়া তুমি তোমাৰ লীলা বুজা লয়া মই তোমাৰ মনৰ ভাৱ কেনেদৰে বুজি পাম মই তথাপিতো শুনা হেৰা গোপিকা বল্লভ
মনে মনে করু অনুমান বান খাই বীরিন্দার গোপীর প্রেমত পাহৰি আসিলা তুমি বৈকুণ্ঠৰ লক্ষ্মী গোসানী আজি এই লক্ষ্মীহীনা দ্বাৰকাপুৰীত লক্ষ্মীকান্ত নাৰায়ণে লক্ষ্মীৰ বিৰহত নাভাবি কিদৰে কৰিব পাৰে নিজকে অকলশৰীয়া দেখি তব ৰূপৰ বিভূতি বিমোহিত হলো আজি মই সুৰভি নামেৰে মই কুণ্ডিলৰ ভাত দৰিখনৰ আশা কৰি শ্ৰীচৰণত পালোহি এই দ্বাৰকাপুৰী আপোনাৰ ৰূপ লাৱণ্য দেখি আত্মহাৰা আজি মই প্ৰভু ৰুক্মিণী হয় যদি আপোনাৰ গৃহিণী তেন্তে নিশ্চয় সাৰ্থক হ'ব গৃহবাস্তৱ কোন হে সুন্দৰী কন্যা কৃষ্ণৰ সমান ভীষ্মক ৰাজকুমাৰী ৰুক্মিণী শুনক কওঁ মই বিৱৰি বিস্তৰ কি কব ৰমণীৰ লোক পৰ চুৰ বয়নক পেকি যাৰ চান্দ বেলি দূৰ কি কব ৰমণীৰ লোক পৰ চুৰ বয়নক পেকি যাৰ চান্দ বেলি দূৰ বানিয়মি আৰহে গুণে নুহে হীন ৰাজকুমাৰীৰ বয়স নবীন কতন যতনে বিধি কয়নি ৰমান সুহে কন্যা তুহাৰ সমান কহন অৱসৰু বচন বিচাৰি হুৱে অগৃহিণী যাব ৰুকমিনী নাৰী সাৰ্থক সুৰভি নাম হে কুণ্ডিল নিবাসী যোৱাহি উদ্ধৱ দ্বাৰকাৰ অতিথিশালাত ৰাখিব যতন কৰি কুণ্ডিলৰে সুধা কণ্ঠী গায়ক কালি মই নিজ হাতে যথাসাধ্যে কৰিম বিদায় আহা ভাত লভিলা সহজে তুমি কৃষ্ণ অনুগ্ৰহ জয় হওক দ্বাৰকাপতিৰ জয় হওক দ্বাৰকাপতিৰ জয় হওক দ্বাৰকাপতিৰ
ইয়াৰ ভাৱ অন্তৰ্যামী ভগৱানে সময়ত প্ৰতিকাৰ নিজেই কৰিব। জানা সখী, সৰুৰে পৰা মই কৃষ্ণৰ সেৱিকা। বিষ্ণু পূজা অসমাপ্ত ৰাখি বিন্দু মাত্ৰ কল্পনা কোনোদিনে কৰা নাই মই। তাৰে প্ৰতিদানত আনিছিল দেৱঋষিয়ে আৰু শেষ নিৰ্মালিত। কিন্তু আই মোৰ দুখৰ কপাল। ভাতৃ মোৰ নুহে ভাতৃ, সাক্ষাৎ জমকাল মোৰ। আচম্বিতে ঘটালে প্ৰমাদ। বিপদত ধৈৰ্যই সহায়। এতিয়াও সখী তুমি নহবা নিৰাশ, আছে মাথো একেটি উপায়। উপায় কোৱা সখী, আছে যদি কিবা উপায় দিয়া দেখুৱাই। মৃত সঞ্জীৱনী বিশল্যকৰণী, কৃষ্ণক নাপাওঁ যদি স্বামী ৰূপে মোৰ। জানিবা সখী, অনিবাৰ্য মৃত্যু মোৰ। সখী বাউলী নহবা সখী, জনম মৰণ বিবাহ বিধিৰ বিধান। নোৱাৰা খন্দাব তুমি কপালৰ পৰ্বৰ লিখন। সখী ভাগ্যৱান শিশুপাল ৰজা কি জানিবা, তাৰেই কপালত বিধিয়ে লিখিছে কুণ্ডিলৰে পাৰিজাত ফুল। অসম্ভৱ তেনে কথা সখী, তথাপিতো আহে যদি তেনে ঘোৰ অমংগল। জানিবা সখী, সেই মন্দমতী শিশুপালে নাপাব বিচাৰি মোৰ চৰণ ছায়া। মধুময় কৃষ্ণৰ নাম সুঁৱৰি মনত মাগি মেলানি মই এই পৃথিৱীৰ পৰা। শুনা সখী, এখন পত্ৰ লিখি আতিগুৰি মাৰি জনালে সকলো কথা অন্তৰৰ পৰা। কৃপাময় ভগৱান তেওঁ, অৱশ্যেই লভিবা তুমি দ্বাৰকানাথৰ কৃপা। বুদ্ধিমতী সখীটি মোৰ দিলা এক সুন্দৰ উপায়। কিন্তু দ্বাৰকা যে বহুদূৰ এই কুণ্ডিলৰ পৰা। কোনে নিব পত্ৰ মোৰ? কোন আছে এই অভাগিনীৰ হিতাকাংক্ষী? তাৰো মই কৈছো পাই সখী, বেদনীথি গুৰুবা অতি যোগ্যজন। চিৰ হিতাকাংক্ষী তব অনুৰোধ ৰাখিব নিশ্চয়। সখী ক'ত তেওঁ? সোনকালে মাতি দিয়া তেওঁ। তুমি নোকোৱাকৈ তাৰো মই কৈছো পাই, এতিয়াই গুৰুভাৱ আহিব নিশ্চয়। এনেকুৱা সুচতুৰাৰ সখীজাৰ ভয় নাই সেই ৰুক্মিণী। মৰম সখীটি মোৰ দিয়া তেন্তে যতনাই লিখাৰ সামগ্ৰী তাকো মই ৰাখিছো প্ৰস্তুত। সখী